নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ তোমালোক সকলে ভালে আছা ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ চতুৰ্থ পাঠ অৰ্থাৎ কাইণ্ডনেছ নামৰ পাঠটিৰ 8 নং এক্টিভিটিৰ ওপৰত ভিত্তি কৰি ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু সেই আলোচনা কালত আমি কিছুমান কাউণ্টেবল ডিটাৰমিনাৰ তাৰ পিছত কিছুমান আনকাউণ্টেবল ডিটাৰমিনাৰ্ছ আৰু মিক্স ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিছিলোঁ আজিৰ ভিডিঅ'টোত আমি ফিউ এ ফিউ দা ফিউ ভেৰি ফিউ ফিউৱাৰ ফিউৱেষ্টৰ লগতে তাৰ পৰৱৰ্তী আন কিছুমান ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছোঁ ইয়াতে আৰম্ভণিতে এটা টেষ্ট দিয়া আছিলে চুজ দ্য কাৰেক্ট চেণ্টেন্স ইয়াতে তিনিটা চেণ্টেন্স দিয়া আছে I have few apples, I have few apple, I have few money. আৰু ইয়াৰে শুদ্ধ চেণ্টেন্সটো আমি বাছি উলিয়াব লাগে আৰু তোমালোকে তাৰ আগতে এই নোটটোলৈ এবাৰ মন কৰিবা ফিউ এ ফিউ দা ফিউ ভেৰি ফিউ ফিউৱাৰ ফিউৱেষ্ট আদিৰ পিছত থকা নাউনটো সদায় কাউণ্টেবল নাউন হয় আৰু ই সদায় প্লুৰেল ফৰ্মত থাকে এতিয়া তোমালোকে চাবা ইয়াতে যিহেতু ফিউ নামৰ ডিটাৰমিনাৰ্ছটো আছে সেয়ে এই চেণ্টেন্স কেইটাৰ পিছৰ নাউনবিলাক কোনটো প্লুৰেল ফৰ্মত আছে আৰু কাউণ্টেবল হিচাপে আছে এইটো আমি এবাৰ চাই ল'ম আই হেভ ফিউ এপেলছ ইয়াতে এপেলটো এটা কাউণ্টেবল নাউন আৰু ই প্লুৰেল ফৰ্মত আছে অৰ্থাৎ প্লুৰেল ফৰ্মত থাকিলে আমি যিহেতু জানো নাউনৰ শেষত এছ বা ইয়েছ যেতিয়া লগ লাগি থাকে তেতিয়া তাক প্লুৰেল ফৰ্ম বুলি কোৱা হয় তাৰপিছততো চাবা তোমালোকে আই হেভ ফিউ এপল এইটো কিন্তু প্লুৰেল ফৰ্মত থকা নাই যদিও কাউণ্টেবল নাউন কিন্তু প্লুৰেল ফৰ্মত থকা নাই তাৰপিছততো চাবা I have few money ইয়াতে কিন্তু মানিটো আনকাউণ্টেবল নাউন তেনেহ'লে ইয়াতে শুদ্ধ চেণ্টেন্স কোনটো হ'ব I have few apples কাৰণ ফিউ নামৰ ডিটাৰমিনাৰ্ছটোৰ পিছত যিটো নাউন আছে সেইটো প্লুৰেল আৰু তাৰ লগত ই এটা কাউণ্টেবল নাউন কিন্তু বাকীকেইটাত ইয়াতে যিহেতু ফিউৰ পিছত ছিংগুলাৰ নাউন আছে আৰু ইয়াতে এইটোতো আনকাউণ্টেবল নাউন গতিকে এই দুটা ইনকাৰেক্ট চেণ্টেন্স আৰু এইটো হৈছে কাৰেক্ট চেণ্টেন্স তাৰপিছত এই ষ্ট্ৰাকচাৰটোলৈ এবাৰ তোমালোকে চাবা ফিউ এ ফিউ দা ফিউ এইবিলাকৰ ক্ষেত্ৰত তাৰ পিছৰ নাউনটো সদায় কাউণ্টেবল হয় অৰ্থাৎ প্লুৰেল এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিলেই হ'ল এইবাৰ আমি ফিউৰ ব্যৱহাৰ চাম একেবাৰে কম বা প্ৰায় নায়েই এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ আমি ফিউ ব্যৱহাৰ কৰোঁ সাধাৰণতে এই ফিউ নামৰ ডিটাৰমিনাৰটো নিগেটিভ অৰ্থতহে ব্যৱহাৰ হয় ফৰ এক্সাম্পল আই হেভ ফিউ ফ্ৰেণ্ডছ মোৰ বন্ধু নাই বুলিবই পাৰি মানে একেবাৰে নায়েই এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে তাৰপিছত চাবা এ ফিউ অলপ আছে এনে অৰ্থ প্ৰকাশ কৰিবলৈ আমি এফাৰ্মেটিভ অৰ্থত এ ফিউ ব্যৱহাৰ কৰোঁ এ ফিউৰ সমাৰ্থক হিচাপে আমি চাম নামৰ ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব পাৰোঁ অলপ আছে তেনেকুৱা যদি অৰ্থ প্ৰকাশ কৰিবলগীয়া হয় তেনেহ'লে আমি কাউণ্টেবল নাউনৰ ক্ষেত্ৰত এ ফিউ ব্যৱহাৰ কৰিম কিন্তু একেবাৰে নায়েই এনেকুৱা অৰ্থ বুজাবলৈ আমি ফিউ ব্যৱহাৰ কৰিম এতিয়া তোমালোকে এটা টেষ্টলৈ চাবা দে ৱেৰ চাইলেণ্ট ফৰ ইয়াতে খালী ঠাই আছে ছেকেণ্ড সিহঁতে কেই ছেকেণ্ড মানৰ কাৰণে নিশ্চুপ হৈ আছিলে তেনেহ'লে ইয়াতে তোমালোকে ফিউ ফিউ মানে একেবাৰে নায়ে অৰ্থত ব্যৱহাৰ হৈছে তাৰপিছত এ ফিউ তাৰপিছত দা ফিউ আৰু নান কোনটো হ'ব ইয়াৰে এ ফিউ এইটো শুদ্ধ হ'ব তাৰ মানে তেওঁলোকে কেই ছেকেণ্ড মানৰ কাৰণে অৰ্থাৎ কিছু পৰিমাণৰ আছে এনেকুৱা ধৰণৰ অৰ্থ বুজোৱা হৈছে সেয়ে এ ফিউ ব্যৱহাৰ হৈছে আৰু দা ফিউ হ'লে যিখিনি আছে গোটেইখিনিয়ে আৰু ইয়াতে ছেকেণ্ডছ এইটো এটা কি প্লুৰেল কাউণ্টেবল নাউন আৰু সেয়ে তাৰ আগত কি ব্যৱহাৰ হৈছে এ ফিউ ব্যৱহাৰ হৈছে এইবাৰ তোমালোকে চাবা দা ফিউৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বা যিখিনি আছে গোটেইখিনি অৰ্থত দা ফিউ নামৰ ডিটাৰমিনাৰটো ব্যৱহাৰ হয় ফৰ এক্সাম্পল গিভ মি দ্য ফিউ এপেলছ ইউ হেভ তোমাৰ লগত যিকেইটা আপেল আছে গোটেইকেইটাই মোক দিয়া অৰ্থাৎ যিখিনি আছে গোটেইখিনি এনেকুৱা অৰ্থ বুজোৱাৰ বাবে দা ফিউ ব্যৱহাৰ হৈছে তাৰপিছত চাবা ভেৰি ফিউৰ ব্যৱহাৰটো কেনেকুৱা একেবাৰেই নাই অৰ্থাৎ নট মেনি এনেকুৱা ধৰণৰ অৰ্থত ভেৰি ফিউ ব্যৱহাৰ হয় ফৰ এক্সাম্পল ভেৰি ফিউ পিপল কেম ইন দ্য মিটিং খুব কম সংখ্যক মানুহে মিটিংখনত
আহিছিল অৰ্থাৎ একেবাৰেই নাইয়েই এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈ ভেৰি ফিউ ব্যৱহাৰ হয় তাৰপিছত আহিল ফিউৱাৰ ফিউৰ কম্পাৰেটিভ ফৰ্ম হৈছে ফিউৱাৰ অৰ্থাৎ ফিউ নামৰ যিটো ডিটাৰমিনাৰ আছে তাৰ কম্পাৰেটিভ ফৰ্ম হৈছে ফিউৱাৰ অৰ্থাৎ ডিটাৰমিনাৰবিলাক এক প্ৰকাৰৰ আমি এজেক্টিভ বুলি কৈছোঁ আৰু এজেক্টিভবিলাকৰ তিনিটা ফৰ্ম থাকে কেনেকুৱা পজিটিভ কম্পাৰেটিভ আৰু ছুপাৰলেটিভ তেনেহ'লে ফিউৰ কম্পাৰেটিভ কি ফিউৱাৰ আৰু ছুপাৰলেটিভ কি হ'ব ফিউৱেষ্ট তুলনামূলকভাৱে কম অৰ্থ বুজাবলৈ আমি ফিউৱাৰ ব্যৱহাৰ কৰোঁ ফিউৱাৰ পিপুল ৰাইট উইথ দেয়াৰ লেফ্ট হেণ্ড দেন উইথ দেয়াৰ ৰাইট এইবাৰ আমি চাম মেনি অফ এ নাম্বাৰ অফ এইকেইটা ডিটাৰমিনাৰ্ছৰ বিষয়ে মেনি কাউণ্টেবল নাউনৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ হয় মেনিৰ পিছৰ নাউনটো সদায় প্লুৰেল ফৰ্মত থাকে তাৰপিছত মেনি অফ অধিক অৰ্থত ব্যৱহাৰ হয় মেনি অফটো কিহত ব্যৱহাৰ হয় অধিক অৰ্থত মেনি অফৰ পিছত সদায় দ্য আৰ্টিকলটো বহে আৰু তাৰ পিছত থকা নাউনটো সদায় প্লুৰেল ফৰ্মত থাকে অৰ্থাৎ মেনি অফ থাকিলে তাৰ লগত এটা দ্য নামৰ আৰ্টিকল থাকিবই আৰু তাৰ পিছত যিটো নাউন থাকে এইটো কিন্তু প্লুৰেল ফৰ্মত থাকে এতিয়া তোমালোকে এই টেষ্টটো লৈ চাবা আমাৰ সমস্যাবিলাক কেনেকৈ আহে কিছুমান এক্সামত এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন দিব পাৰে যেনে মেনি অফ ডেছ বুকছ আৰ নিউ ইয়াতে তোমালোক চাৰিটা যদি অপশ্যন দিয়া হয় দ্য হিজ মাই অল ইয়াৰ কোনটো অপশ্যন তোমালোকে ব্যৱহাৰ কৰিবা মেনি অফ দ্য বুকছ আৰ নিউ ইয়াতে দ্য ব্যৱহাৰ কৰিম কাৰণ আমি যিহেতু ইয়াতে এই ফৰ্মুলাটোত পাইছোঁ যে মেনি অফৰ পিছত সদায় দ্য নামৰ আৰ্টিকলটো ব্যৱহাৰ হয় এইটো তোমালোকে মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট এইবিলাক আৰু এইবিলাক কিছুমান একেবাৰে সৰু সৰু সমস্যা আৰু এই সমস্যাবিলাক সমাধান কৰাৰ বাবে আমাক বিভিন্ন ধৰণৰ এনেকুৱা টেষ্ট দিয়া হয় আচলতে আমি ভিতৰৰ পৰা জানোনে নাই আৰু সেয়ে কিছুমান বস্তু আমি অতি সূক্ষ্মভাৱে বিচাৰ কৰি চাবলগীয়া হয় তাৰপিছত এ নাম্বাৰ অফৰ ব্যৱহাৰ কেনেকুৱা অধিক সংখ্যক এনে অৰ্থ বুজাবলৈ এ নাম্বাৰ অফ ব্যৱহাৰ হয় ইয়াক সাধাৰণতে মেনিৰ সমাৰ্থক বুলি কোৱা হয় অৰ্থাৎ মেনি যিটো ডিটাৰমিনাৰ আছে তাৰ সমাৰ্থক হিচাপে আমি এ নাম্বাৰ অফ এইটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু ই কি অধিক সংখ্যক এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰোঁ ষ্ট্ৰাকচাৰটো চাবা এ নাম্বাৰ অফ থাকিলে তাৰ লগত থকা নাউনটো সদায় কি হ'ব প্লুৰেল হ'ব ফৰ এক্সাম্পল এ নাম্বাৰ অফ ডমেষ্টিক এনিমেলছ ইয়াতে এ নাম্বাৰ অফৰ পিছত যিটো নাউন ব্যৱহাৰ হৈছে নাউনটো কি এনিমেলছ অৰ্থাৎ প্লুৰেল ফৰ্মত আছে তেনেহ'লে চেণ্টেন্সটো আমি এবাৰ পঢ়ি দিম এ নাম্বাৰ অফ ডমেষ্টিক এনিমেলছ হেভ ছাম ইউটিলিটি ফৰ মেন হোৱাইল দে আৰ এলাইভ এইবাৰ আমি কিছুমান আনকাউণ্টেবল নাউনৰ ব্যৱহাৰৰ বিষয়ে চাম লিটিল এ লিটিল দ্য লিটিল ভেৰি লিটিল এইবিলাক ক'ত ব্যৱহাৰ হয় লিটিলৰ ব্যৱহাৰ একেবাৰে কম বা প্ৰায় নায়েই এনেকুৱা অৰ্থ বুজাবলৈ আমি আনকাউণ্টেবল নাউনৰ লগত লিটিল ব্যৱহাৰ কৰোঁ যেনেকৈ আমি কাউণ্টেবল নাউনৰ লগত আমি ফিউ ব্যৱহাৰ কৰিছিলোঁ একেই অৰ্থ প্ৰকাশ কৰে জাষ্ট ফিউটোৱে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় অৰ্থাৎ একেবাৰে নাই এনেকুৱা অৰ্থ প্ৰকাশ কৰে আৰু লিটিলটোও একেবাৰে নাই বা যথেষ্ট পৰিমাণে কম এনেকুৱা অৰ্থ প্ৰকাশ কৰে আৰু ই সদায় আনকাউণ্টেবল নাউনৰ আগতহে বহে ফৰ এক্সাম্পল ইয়াতে এটা টেষ্ট চাবা তোমালোকে চি হেজ লিটিল ডেজ টু গিভ মি ইয়াতে চাৰিটা অপশ্যন দিয়া আছে মানি টাইম ৰুপিজ বোথ এ এণ্ড বি কোনটো ব্যৱহাৰ হ'ব ইয়াতে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব বোথ এ এণ্ড বি কাৰণ মানিটো এটা আনকাউণ্টেবল নাউন আৰু টাইমটো এটা আনকাউণ্টেবল নাউন তাৰপিছততো চাবা প'ৰ মেনছ ৱৰ্ডছ হেভ ডেছ ৱেট ইয়াতে কোনটো ব্যৱহাৰ কৰিবা এ লিটিল লিটিল দ্য লিটিল নান অৰ্থাৎ ইয়াতে চেণ্টেন্সটোৱে আমাক কি ক'ব বিচাৰিছে যে দুখীয়া মানুহৰ কথাৰ কোনো ওজন নাই তেনেহ'লে একেবাৰে নাই অৰ্থ ব্যৱহাৰ হৈছে সেয়ে ইয়াতে আমি লিটিল ব্যৱহাৰ কৰিম তাৰপিছত এ লিটিলৰ ব্যৱহাৰ অলপ আছে এনে অৰ্থ প্ৰকাশ কৰে ই এফাৰ্মেটিভ অৰ্থত ব্যৱহাৰ হয় এ লিটিলৰ সমাৰ্থক হিচাপে আমি ছাম ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত তোমালোকে দ্য লিটিলৰ ব্যৱহাৰটো চাবা কম পৰিমাণত কিন্তু গোটেইখিনি অৰ্থত দ্য লিটিল ব্যৱহাৰ হয়
কম পৰিমাণত কিন্তু যিখিনি আছে গোটেইখিনি এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈ আমি দ্য লিটিল ব্যৱহাৰ কৰোঁ ইয়াতে এটা টেষ্ট আছে টেষ্টটো চাবা তোমালোকে দ্য বেগাৰ হেড ডোনেট ডেছ মানি হি হেড ভিখাৰীজনে তেওঁৰ হাতত যিখিনি টকা আছিলে গোটেইখিনি দান কৰিছিল তেনেহ'লে ইয়াতে যিখিনি আছিল গোটেইখিনি অৰ্থ বুজাইছে গতিকে ইয়াতে কি হ'ব দ্য লিটিল ব্যৱহাৰ হ'ব ভেৰি লিটিল একেবাৰে নাই অৰ্থত ভেৰি লিটিল ব্যৱহাৰ হয় আই হেভ ভেৰি লিটিল টাইম টু মিট ইউ মোৰ তোমাক লগ কৰিবলৈ একেবাৰেই সময় নাই তাৰপিছত তোমালোকে এটা টেষ্টলৈ মন কৰিবা আই হেভ লিটিল মানি টু গিভ ইউ ইয়াতে এই লিটিলটোক আণ্ডাৰলাইন কৰা আছে আৰু ইয়াক তোমালোকে কি বুলি ক'বা নাউন বুলি ক'বা নে ডিটাৰমিনাৰ বুলি ক'বা নে এডজেক্টিভ ক'বা নে বোথ বি এণ্ড চি বুলি ক'বা আমি আগতে পাই আহিছোঁ যে এডজেক্টিভবিলাকেই এক প্ৰকাৰ ডিটাৰমিনাৰ আমি দুটা নামেৰে জানো এডজেক্টিভ আৰু ডিটাৰমিনাৰ একেই অৰ্থ প্ৰকাশ কৰে আৰু সেয়ে বোথ বি এণ্ড চি ইয়াতে শুদ্ধ অপশ্যনটো হ'ব বোথ বি এণ্ড চি এইবাৰ আমি মাছ অফ এ বিট অফ এমাউণ্ট অফ অল চাম অফ এইকেইটা ডিটাৰমিনাৰ্ছৰ বিষয়ে এবাৰ আলোচনা কৰি চাম মাছৰ ব্যৱহাৰ অধিক বুজাবলৈ আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ কৰা হয় সাধাৰণতে মাছ আৰু এ লট অফৰ অৰ্থ একে যদিও এ লট অফ কাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয় এই মাছ আৰু এ লট অফ একেধৰণৰ অৰ্থ বুজায় অৰ্থাৎ অধিক এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈ আমি মাছ আৰু এ লট অফ ব্যৱহাৰ কৰোঁ কিন্তু এই মাছটো আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হ'ব আৰু এ লট অফটো কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হ'ব মাছ প্লাছ আনকাউণ্টেবল নাউন এ লট অফ প্লাছ কাউণ্টেবল নাউন বা আনকাউণ্টেবল নাউনো ব্যৱহাৰ হ'ব পাৰে তোমালোকে এটা টেষ্টলৈ মন কৰিবা ইয়াতে 4টা চেণ্টেন্স দিয়া আছে আৰু ইয়াৰে শুদ্ধ চেণ্টেন্সটো আমি বাছি উলিয়াব লাগে চেণ্টেন্স কেইটা চাবা তোমালোকে এবাৰ দেয়াৰ ইজ মাছ ৱাটাৰ ইন দ্য গ্লাছ দেয়াৰ ইজ মাছ ৱাটাৰ্ছ ইন দ্য গ্লাছ দেয়াৰ আৰ মেনি ৱাটাৰ্ছ ইন দ্য গ্লাছ দেয়াৰ ইজ মেনি ৱাটাৰ ইন দ্য গ্লাছ ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব মাছৰ পিছত সদায় আনকাউণ্টেবল নাউন বহে আৰু মেনিৰ পিছত সদায় কাউণ্টেবল নাউন বহে তেনেহ'লে এই নটটোৰ পৰা আমি কি বুজিলোঁ মাছৰ পিছত সদায় আনকাউণ্টেবল নাউনহে বহে তেনেহ'লে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব এইটো দেয়াৰ ইজ মাছ ৱাটাৰ ইন দ্য গ্লাছ আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত সদায় নাউনৰ শেষত এছ বা ই এছ কেতিয়াও ব্যৱহাৰ নহয় ইয়াতে দেয়াৰ ইজ মাছ ৱাটাৰ্ছ ইন দ্য গ্লাছ আছে ৱাটাৰ আনকাউণ্টেবল নাউন তাৰ লগত এছ বা ই এছ নহয় তাৰপিছত দেয়াৰ আৰ মেনি ৱাটাৰ্ছ ৱাটাৰটো আনকাউণ্টেবল নাউন তাৰ লগত মেনি ব্যৱহাৰ নহ'ব ঠিক তেনেকৈ ইয়াতো আছে দেয়াৰ ইজ মেনি ৱাটাৰ ইয়াতেও আনকাউণ্টেবল নাউন হোৱাৰ বাবে তাৰ লগত মেনি ব্যৱহাৰ নহয় এতিয়া মাছৰ কেইটামান এক্সাম্পল আমি চাম হি হেজ নট মাছ টাইম হাউ মাছ মানি ডাজ হি ৱান্ট ইয়াতে মাছৰ পিছত যিবিলাক নাউন আছে প্ৰতিটোৱে কিন্তু আনকাউণ্টেবল নাউন মাছৰ পিছত টাইম আছে এইটো আনকাউণ্টেবল নাউন তাৰপিছত ইয়াতে মাছৰ পিছত কি আছে মানি আছে আৰু মানিটো আনকাউণ্টেবল নাউন তাৰপিছত চাবা মাছ অফৰ ব্যৱহাৰ অধিক অৰ্থ বুজাবলৈ মাছ অফ ব্যৱহাৰ কৰা হয় মাছ অফৰ পিছৰ নাউনটো আনকাউণ্টেবল হয় আৰু ভাৰ্বটো কিন্তু ছিংগুলাৰ ৰূপত হয় ইয়াতে আমি এটা নতুন কথা শিকিলোঁ যে মাছ অফৰ পিছৰ যিটো নাউন আছে এইটো কিন্তু আনকাউণ্টেবল হ'ব আৰু তাৰ লগত যিটো ভাৰ্ব থাকে এইটো কিন্তু ছিংগুলাৰ ৰূপতহে থাকিব তোমালোকে এই এক্সাম্পলটোলৈ মন কৰিবা মাছ অফ ইয়াতে মাছ অফ ডিটাৰমিনাৰ্ছ আছে তাৰপিছত যিটো নাউন আছে ইনফৰমেশ্যন এইটো আনকাউণ্টেবল নাউন আৰু তাৰপিছত যিটো ভাৰ্ব ব্যৱহাৰ হৈছে হেজ এইটো কিন্তু ছিংগুলাৰ ভাৰ্ব তাৰপিছত তোমালোকে এটা টেষ্টলৈ মন কৰিবা চুজ দ্য কাৰেক্ট চেণ্টেন্স ইয়াতে দুটা চেণ্টেন্স আছে আৰু ইয়াৰে শুদ্ধ চেণ্টেন্সটো আমি বাছি উলিয়াব লাগে চেণ্টেন্স দুটা তোমালোকে চাবা হাউ মাছ অফ দ'জ ফ্ৰুইটছ আৰ মেংগ' তাৰপিছতটো আছে হাউ মাছ অফ ফ্ৰুইটছ আৰ মেংগ' আৰু ইয়াৰে শুদ্ধ চেণ্টেন্স কোনটো হ'ব এইটো জানিবলৈ আমি এবাৰ এই এক্সপ্লেনেশ্যনটোলৈ মন কৰিম মাছ অফৰ পিছত ডিটাৰমিনাৰ
অৰ্থাৎ আৰ্টিকল বা ডেমনষ্ট্ৰেটিভ বা পজেটিভ ডিটাৰমিনাৰ্ছ যদি থাকে মাছ অফৰ পিছত তেনেহ'লে আমি সেই ক্ষেত্ৰত কাউণ্টেবল বা আনকাউণ্টেবল উভয় নাউনে আমি ব্যৱহাৰ কৰিব পাৰিম। তেনেহ'লে তোমালোকে চাবা ইয়াতে হাউ মাছ অফ ড'জ, ইয়াতে ড'জ আছে, ড'জটো হৈছে এটা ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ। তেনেহ'লে তাৰপিছত আমি কি ব্যৱহাৰ কৰিছোঁ, মেংগ' নামৰ এটা কাউণ্টেবল নাউন ব্যৱহাৰ কৰিছোঁ। কিন্তু এই চেণ্টেন্সটোত আমি কাউণ্টেবল নাউন ব্যৱহাৰ কৰিব নোৱাৰিম, কাৰণ ইয়াতে আৰ্টিকল, ডেমনষ্ট্ৰেটিভ বা পজেটিভ এনেকুৱা ধৰণৰ ডিটাৰমিনাৰ্ছ নাই। অৰ্থাৎ আমি এটা কথাই গম পালোঁ যে মাছ অফৰ পিছত যদি আৰ্টিকল বা ডেমনষ্ট্ৰেটিভ বা পজেটিভ কোনো ডিটাৰমিনাৰ্ছ থাকে তেনেহ'লে তাৰ পিছত নাউনটো আনকাউণ্টেবল, কাউণ্টেবল আমি যিকোনো নাউনে ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ এটা কথা আমি ইতিমধ্যে গম পাই আহিছোঁ যে মাছ অফ ডিটাৰমিনাৰ্ছৰ পিছত সদায় আনকাউণ্টেবল নাউনহে বহে। কিন্তু মাছ অফৰ পিছত যদি আৰ্টিকল, ডেমনষ্ট্ৰেটিভ বা পজেটিভ ডিটাৰমিনাৰ্ছ কিবা কাৰণত থাকে তেনেহ'লে তাৰ পিছত যিটো নাউন বহে তাৰ ক্ষেত্ৰত আমি কোনো ধৰাবন্ধা নিয়ম নাথাকে। অৰ্থাৎ কাউণ্টেবল, আনকাউণ্টেবল আমি যিকোনো নাউনে ব্যৱহাৰ কৰিব পাৰোঁ। তোমালোকে এই ষ্ট্ৰাকচাৰটো মনত ৰাখিলে হ'ল। মাছ অফৰ পিছত যদি ডিটাৰমিনাৰবিলাক আৰ্টিকল, ডেমনষ্ট্ৰেটিভ বা পজেটিভ এনেকুৱা ধৰণৰ ডিটাৰমিনাৰ থাকে তেনেহ'লে তাৰ পিছৰ নাউনটো কাউণ্টেবল বা আনকাউণ্টেবল উভয় ধৰণে ব্যৱহাৰ হ'ব পাৰে। তাৰপিছত আমি এইবাৰ চাম এ বিট অফৰ ব্যৱহাৰ। কিছু পৰিমাণ বুজাবলৈ এ বিট অফ ব্যৱহাৰ কৰা হয়। এ বিট অফ সাধাৰণতে এফাৰ্মেটিভ অৰ্থত ব্যৱহাৰ হয়। কিছু পৰিমাণ এনেকুৱা ধৰণৰ যদি অৰ্থ আমি বুজাব লগা হয় তেনেহ'লে এ বিট অফ ব্যৱহাৰ কৰোঁ, আৰু এ বিট অফটো সাধাৰণতে এফাৰ্মেটিভ অৰ্থতহে ব্যৱহাৰ হয়। ফৰ এক্সাম্পল, প্লিজ এড এ বিট অফ চুগাৰ টু দিছ টি। তোমালোকে এটা নতলৈ মন কৰিবা, এ বিট অফ এই ফ্ৰেজটো সাধাৰণতে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হিচাপেও চেণ্টেন্স এটাত ব্যৱহাৰ হ'ব পাৰে। এমাউণ্ট অফৰ ব্যৱহাৰ পৰ্যাপ্ত বা যথেষ্ট অৰ্থত এমাউণ্ট অফ ব্যৱহাৰ কৰা হয়। এমাউণ্ট অফৰ আগত সাধাৰণতে আৰ্টিকল আৰু এজেক্টিভ বহি এটা ফ্ৰেজলৈ ৰূপান্তৰিত হয়। আৰ্টিকল প্লাছ এজেক্টিভ প্লাছ এমাউণ্ট অফ ই এটা ফ্ৰেজ হিচাপে ব্যৱহাৰ হ'ব পাৰে। ফৰ এক্সাম্পল, এ লাৰ্জ অফ, এ হিউজ অফ এইবিলাক হৈছে একোটা ফ্ৰেজ, আৰু এইবিলাকত এটা আৰ্টিকল থাকিব, তাৰপিছত এটা এজেক্টিভ থাকিব, আৰু তাৰপিছত এমাউণ্ট অফ নামৰ ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ হ'ব। এইটো কিন্তু এটা ফ্ৰেজ, আৰু বিভিন্ন ধৰণৰ চেণ্টেন্সত এইবিলাক ব্যৱহাৰ হয়। এ লাৰ্জ এমাউণ্ট অফ, এ হিউজ এমাউণ্ট অফ এইবিলাক বিভিন্ন চেণ্টেন্সত ব্যৱহাৰ হয়। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি কিছুমান কাউণ্টেবল আৰু আনকাউণ্টেবল ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিলোঁ। অহা ভিডিঅ'টোত আমি মিক্স ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম, আৰু তাৰ লগতে চতুৰ্থ পাঠটিৰ আন কিছুমান এক্টিভিটিছ আছে এইবিলাকৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।